চিকিৎসা মহাবিদ্যালয়ত আজি মন্ত্ৰী প্ৰশান্ত ফুকন আৰু আমাৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক তৰংগ গগৈৰ সৈতে আমি এটা ৰিভিউ কৰিলোঁ মেডিকেল কলেজখনৰ বৰ্তমান পৰিৱেশ বা আগলৈ গৈ কি কৰিব লাগিব তাৰ ওপৰত আমি বহুতখিনি পৰ্যালোচনা কৰিলোঁ। বিশেষকৈ এটা নতুন প্ৰজেক্ট ইয়াত আহি আছে, সেইটো হ'ল প্ৰায় ৩০০ কোটি টকা ব্যয়েৰে এটা আৱাসিক কলনী, য'ত নেকি আমাৰ পুৰণা ঘৰবিলাকৰ পৰিৱৰ্তে প্ৰফেচাৰ, এছ'চিয়েট প্ৰফেচাৰ, এছিষ্টেণ্ট প্ৰফেচাৰ, তৃতীয় শ্ৰেণীৰ কৰ্মী, চতুৰ্থ শ্ৰেণীৰ কৰ্মী, এটা আমি আৱাসিক কলনী ইয়াত বনোৱাৰ পৰিকল্পনা কৰি আছোঁ প্ৰায় ৩০০ কোটি টকা ব্যয়েৰে। তাৰ বিষয়ে আজি আমি বিতং কৰি আলোচনা কৰিলোঁ আৰু কামটো যাতে সোনকালে আৰম্ভ হয় তাৰ বাবে আমি যাৱতীয় ব্যৱস্থা লোৱাৰ বিষয়ে কথা বতৰা পাতিলোঁ। মেডিকেল কলেজৰ ওপৰত আৰু কিছু পৰামৰ্শ, কিছু সমস্যা সেইখিনিও আমাক জনালে। আমি প্ৰচেষ্টা কৰিম যাতে নিৰন্তৰ সহায় অসম মেডিকেল কলেজে চৰকাৰৰ পৰা পাই থাকে। আমাৰ প্ৰত্যেক বছৰতে বিশেষকৈ যোৱা ৩ বছৰত ৰোড ছেফটিৰ ওপৰত অসম চৰকাৰে খুব গুৰুত্বপূৰ্ণভাৱে বহুবিলাক কাম কৰি আহিছে। 2023-24 তুলনাত, বিশেষকৈ 2023 চনৰ তুলনাত 24 চনত গাড়ী দুৰ্ঘটনাত 400তকৈও অধিক লোকৰ মৃত্যুৰ সংখ্যা কমিছে। সেইফালৰ পৰা আমি দেখা পাওঁ যে যোৱা বছৰৰ তুলনাত এই বছৰত 15% মৃত্যুৰ হাৰ কমিছে, অৰ্থাৎ more than 400 ডেথ কমিছে। কিন্তু অসমত প্ৰত্যেক বছৰে প্ৰায় 3000 লোকৰ মৃত্যু হয়। গতিকে আমি ৰোড ছেফটিৰ ওপৰত আৰু বহুত কৰিবলগীয়া আছে। আজি জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক তেখেতসকলৰ লগত মই আলাপ আলোচনা কৰিলোঁ আৰু গোটেইকেইটা বিভাগত নতুন কিছু কৰাৰ কাৰণে আমি সিদ্ধান্ত ল'লোঁ। বৰদিনৰ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু সিদিনাখন সকলোৱে যাতে এটা শান্তি, সম্প্ৰীতি, মিলা মিছা, ভাতৃত্বৰ বোধেৰে বৰদিন পালন কৰে অহাকালি, তাৰ বাবে মই আটাইকে অনুৰোধ কৰিম। টিকা বাত कोई सीरियसली लेगा तब तो कोई आंसर होगा ना। তেখেতক মই অকণমান চাই দিছোঁ, পুনাকন বৰুৱা ডাঙৰীয়াক দায়িত্বও দিছোঁ আৰু কিবা এটা কিঞ্চিত আৰ্থিক সাহায্য এটাও তেখেতলৈকে আমি আগবঢ়াইছোঁ। ছেপ্টেম্বৰ জুবিলিত আহিলে 22 চনত, 2 বছৰৰ গেপত আজি আহিলে। আমি সেইটো কাৰণে অতিশয় উৎসাহিত মই কৈছোঁ। আমাৰ যিখিনি আমি এই বিগত 2 বছৰত আমি কি নতুনকৈ পাইছোঁ, আমাৰ সবিয়াতে কি আমি এচিভ কৰিব পাৰিছোঁ, কিন্তু দাঙি ধৰিলোঁ, বিশদভাৱে দাঙি ধৰিছোঁ। আৰু যিখিনি কাম আমাৰ হৈ আছে, কাম সম্পূৰ্ণ হোৱা নাই, সেই কামখিনিৰ কথা আমি তেখেতৰ আগত দাঙি ধৰিলোঁ আৰু তেখেতে সম্পূৰ্ণ আশ্বাস দিছে কামখিনি সম্পূৰ্ণ কৰিবৰ বাবে। আৰু তেখেতে কৈছে অহা 26 তাৰিখে তেখেতে পুনৰ আহিব জানুৱাৰী মাহত আৰু সেইখিনি সম্পূৰ্ণ কৰিব। বিশেষভাৱে আমাৰ টি গাৰ্ডেনৰ ৰোগীসকলৰ সুবিধাৰ কাৰণে এটা নতুন কথা তেখেতে আমাক কৈছে যে এটা হেল্থ চেণ্টাৰ এটা বনাব লাগে। আমি ডিচি ছাৰৰ লগত কথা পাতিলে আমি সেইটো সেইটো ঘোষণা তেখেতে 25 আমাৰ ছেপ্টেম্বৰ জুবিলিত আহোঁতে তেখেতে ঘোষণা কৰিছিলে। আমাৰ ঘৰবিলাকতো অতি বেয়া হৈ গৈছে, সেই পৰ্যায়ক্ৰমে ঘৰবিলাক ভাঙি নতুনকৈ মাল্টি ষ্টৰী বিল্ডিং কৰা হ'ব। এতিয়া একেলগে নহয়, পৰ্যায়ক্ৰমে মানুহবোৰ ক'লৈ যাব, কিন্তু পৰ্যায়ক্ৰমে কৰি পেলাই কামটো কৰা হ'ব। সেইটো এতিয়া ফাইনেল ছাৰে কৈছে যে এবাৰ আমাৰ আকৌ প্ৰেজেণ্টেশ্যন দিব, আমি যদি একচেপ্ট কৰোঁ যে এইটো মডেল হ'ব, সেইমতে কামটো আৰম্ভ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।